এই পেকেটটোত ধুনীয়াকৈ ইয়াতে লিখা আছে সুগাৰ ফ্ৰী জিৰা কুকি ফৰ ডায়েবেটিক্স আৰু পেকেটটোৰ নামটোৱে হ'ল ডায়েব স্মাৰ্ট ডায়েবেটিছ কেয়াৰ ফুডছ। এতিয়া ফ্ৰণ্টৰ এইখিনি দেখি পেলাই আপোনালোকৰ যিসকলৰ ডায়েবেটিছ ৰোগ আছে, ডায়েবেটিছত ভুগি আছে, আপোনালোকে এই পেকেটটো দেখি পেলাই লগে লগে কিনি ল'ব। কিন্তু আমি তাতে ভুল কৰি দিওঁ। মেইনলি কি, আমি পিছফালত যিটো ইনগ্ৰেডিয়েণ্টছ লিখা থাকে সেইবিলাক বস্তু আমি কেতিয়াও নপঢ়োঁ। সন্মুখত যিটো লিখা থাকে সেইটো দেখিবা ইমান ধুনীয়াকৈ লিখা আছে ইয়াতে, সুগাৰ ফ্ৰী ফৰ ডায়েবেটিক্স, আলমণ্ড কুকি, জিৰা কুকি, কোকোনাট কুকি, খুব ধুনীয়াকৈ লিখা আছে, বেটাৰ চুগাৰ কণ্ট্ৰল। সেইটো দেখি পেলাই আমি লগে লগে কিনি ল'ম। আমি ভাবিম যে ডায়েবেটিছ ৰোগীসকলৰ কাৰণে খুব ভাল এটা বিস্কিটেই হওক বা হাই ব্লাড প্ৰেছাৰ ৰোগীসকলৰ কাৰণে এটা ভাল বিস্কিট। কিন্তু আমি যদি ইয়াতে ইনগ্ৰেডিয়েণ্টছত গৈ পেলাই চাওঁ, তেনেহ'লে ইনগ্ৰেডিয়েণ্টছত গ'লে আপোনালোক আচৰিত হ'ব। মই বিশেষ একো নকওঁ, কিন্তু ইয়াতে আছে আপোনাৰ এডিবল ভেজিটেবল অইল, ছানফ্লাৱাৰ। এতিয়া ছানফ্লাৱাৰ অইলটো কিমান স্মকিং পইণ্টত ইউজ কৰিছে, ইয়াত কোনো ধৰণৰ তাৰ মানে বিস্তৃতভাৱে একো লিখা নাই। এইটো স্মকিং পইণ্টটো হাই হৈ যোৱাৰ পিছত ইউজ কৰিছে নে কিমান স্মকিং পইণ্টটো ল' থাকোঁতে ইউজ কৰিছে, ইয়াত কোনো ধৰণৰ সেইটো লিখা নাই। ছেকেণ্ডলি, ইয়াতে লিখা আছে আপোনাৰ ইমালচিফায়াৰ E322। এতিয়া ইমালচিফায়াৰ E322 ক'ত ইউজ কৰে? এই খোৱা বস্তুবিলাকক যাতে ধৰি ৰাখিব পাৰে। এতিয়া বিস্কিটটোক যাতে ধৰি ৰাখিব পাৰে, মানে এই যে বিস্কিটটো বনাইছে ইয়াতে, এই বিস্কিটটো ঘূৰণীয়াকৈ এই খোৱা বস্তুখিনি যিটো বনাইছে ইয়াতে যিখিনি উপাদান আছে, উপাদানখিনি এটাৰ লগত এটা যাতে লগ হৈ ধুনীয়াকৈ সেই শ্বেপটো মেইনটেইন হৈ থাকে, সেইটো মেইনটেইন হ'বৰ কাৰণে ইউজ কৰে ইমালচিফায়াৰ। এতিয়া ইমালচিফায়াৰ E322 আমাৰ শৰীৰৰ কাৰণে কিমান ছেফ, আজিলৈকে সেইটো ভালকৈ মানে কোনো ধৰণৰ ৰিচাৰ্চত ওলোৱা নাই। কিছুমান ৰিচাৰ্চে কৈছে আমাৰ কাৰণে ছেফ, কিছুমান ৰিচাৰ্চে কৈছে আমাৰ কাৰণে আনছেফ। আৰু আনছেফ বুলি কোৱা ৰিচাৰ্চে বেছি। আপোনালোকে গুগলত গৈ পেলাই যদি চাই, তাত গম পাব যে আনছেফ বুলি কোৱা ৰিচাৰ্চ বেছি। গতিকে ইমালচিফায়াৰ E322 আমাৰ শৰীৰৰ কাৰণে বহুতে বেয়া, আৰু ইয়াৰ ফলত আমাৰ IBSৰ প্ৰব্লেম হ'ব পাৰে, ডায়েবেটিছৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ মানে অবেচিটিৰ প্ৰব্লেম হ'ব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে বুলি বিভিন্ন ৰিচাৰ্চত প্ৰকাশ পাইছে। নেক্সট ইয়াতে আছে আপোনাৰ চুইটনাৰ E955। চুইটনাৰ E955 মিনছ চুক্ৰালোজ। আপুনি যদি এতিয়া গুগলত যদি মাৰি চাই, চাৰ্চ কৰি চাই, E955ৰ মানে ছাইড ইফেক্টছ বুলি 1 নম্বৰতে আহে, ইট কেন লিড ডায়েবেটিছ। 1 নম্বৰ পইণ্টটোৱে হ'ল ছাইড ইফেক্টছৰ 1 নম্বৰ পইণ্টটোৱে হ'ল ই আপোনালোকৰ ডায়েবেটিছ বঢ়াব পাৰে বা আপোনালোকৰ ডায়েবেটিছৰ নিচিনা অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এবাৰ আপোনালোকে নিজে ভাবি চাওক। সন্মুখত লিখা আছে ডায়েবেটিছ কেয়াৰ ফুডছ ফৰ ডায়েবেটিক্স, কিন্তু পিছফালে ইনগ্ৰেডিয়েণ্টছত যিবোৰ ইনগ্ৰেডিয়েণ্টছ ডায়েবেটিছ ৰোগীসকলে ব্যৱহাৰ কৰিব নালাগে, তেনেকুৱা ইনগ্ৰেডিয়েণ্টছেদিয়ে গোটেইখিনি ভৰি আছে। আৰু এইটোৰ যদি দাম শুনে আপোনালোকে আচৰিত হৈ যাব। এটাৰ দাম 400 টকা, এটাৰ দাম 438, এটাৰ দাম আপোনাৰ 438, মানে 400 টকা। কিমান দামত এই বস্তুবোৰ আপোনালোকক বিক্ৰী কৰি আপোনালোকক মূৰ্খ সজাই আছে, আপোনালোকে এবাৰ নিজে ভাবি চাওক। সেইকাৰণে কৈছোঁ, কিবা এটা বস্তু খোৱাৰ আগত, মানে পেকেটৰ বস্তু কিবা এটা কিনাৰ আগত সন্মুখৰ এই এডভাৰটাইজমেণ্টখিনি নহয়, পিছফালৰ ইনগ্ৰেডিয়েণ্টছখিনি এবাৰ ভালকৈ পঢ়িব, তাৰপিছতহে সেই বস্তুটো কিনিব। আৰু মই আপোনালোকক ক'ম, যদি আপোনালোকৰ ডায়েবেটিছ ৰোগত ভুগি আছে, যদি আপোনালোকৰ উচ্চ ৰক্তচাপ আছে বা তেনেকুৱা ধৰণৰ কিবা লাইফষ্টাইল ডিজিজত ভুগি আছে, বা যিসকল নিৰোগী হয়, যিসকলৰ এনেকুৱা কোনো ধৰণৰ লাইফষ্টাইল ডিজিজো নাই, তেখেতসকলকো মই এটা ৰিকুৱেষ্ট কৰিম, যিমান পাৰে পেকেটৰ বস্তু খোৱাটো বন্ধ কৰক। পেকেটৰ বিস্কিট বোলা বস্তুটো কমপ্লিটলি জীৱনৰ পৰা নোহোৱা কৰি পেলাওক। যিমানে হেল্ডি লিখা নাথাকক, যিমানে ভাল বুলি লিখা নাথাকক, কোনো বিস্কিটে আমাৰ শৰীৰৰ কাৰণে ভাল নহয়। গতিকে আজিৰ ভিডিঅ'টোত ইমানে। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।